পিছফালে দিহিংখন আছে। সিহঁতৰ এটা বুল আছে, বুলটোৰ খোৱা বোৱা কৰা নাই বুলি কৈছে, জ্বৰ হৈছে বুলি তেওঁলোকে ডাউট কৰিছে। সেইটো চাই দিব লাগে। বুল মানে চাহিৱাল, পিয়ৰ চাহিৱাল বুল এটা। তাৰপিছত প্ৰেগনেঞ্চি ডায়েগনচিছ আছে। তাৰপিছত আৰু এজনী গৰু গাত কিবা গুটি উঠিছে বোলে, সেইজনী চাব লাগে। 3-4টা মানে এজে হ'ল। সেইটো গুৱাহাটীত মই আহি থাকোঁ, মাহেকত এবাৰ ভিজিট দিওঁ, চাই দিওঁ আৰু। তেওঁলোকে তাৰমানে বেজি দিয়া হেৰি কৰা এই দৰৱ সেইবিলাক নিজে কৰি থাকে। বেজি চেজি দিব পাৰে। ৰেগুলাৰ ভিজিট এটা দিওঁ আৰু মান্থলি ভিজিট এটা দিওঁ। পোক হ'ব লাগে ন? ঘাঁহ আছিলে, পোক হৈ গৈছে। ঘাঁহ হৈছে ন? এইটো স্কিনটো পুৰা টাইট হৈ গ'ল। এইটো কিমান দিন হ'ল হোৱা? 3 দিনমান। এইটো যে সৰু এটা ফুটা আছে, হোল এটা আছে যে, তাত পোক আছে। সেইটো প্ৰব্লেম ইয়াতো হৈছিলে। সৰুকৈ ফুটা এটা একো গম নাপালোঁ, কিবা এইটো ইয়াতো মাজতে এনে পোকটো কিবা হৈছিলে, মানে সেই চেমাৰটো ভাল স্প্ৰে মাৰিলা? এইটোও মাৰিব লাগিব। কেনে ফুটাটো কি কাৰণে হয় বাৰু? এইটো ক'ৰবাত অকণমান এনেই ফুটা নহয়, খুচিছে পোকটোৱে ফুটাটো কৰে। মানে ইয়াৰ ধৰক এনেকৈ পোক লৈ যেনেকৈ গেছ ওলায়, সেনেকৈ নোলায়। এই বহুত দিন কঠোৱা হৈ থাকিলে। তাৰপিছত মই 1926 আহি চাই গ'ল। আকৌ এইটো দেখালে। মই যেতিয়া গম পালোঁ এইটো বস্তু কি হৈ আছে, কি হৈছে, আপোনাক বিচাৰিছোঁ মই। সেইটো প্ৰব্লেম। এইটো ঘাঁহ আছে, লাম্পিয়ে পাইছে নেকি বাৰু? এইটো লাম্পি নহয়। সেইটো নহয়। লাম্পি হ'লে স্কিনৰ তলত এনে গোটাকৈ থাকিব ন, সেইটো সেনেকৈ নহয়। গোটেই বস্তুটোৱে এইটো একচুৱেলি হেৰি কাৰণে হৈছে, সেই মেগতটোৰ কাৰণে। স্প্ৰে মাৰি দিলে হৈ যাব, মই লিখি দিম বাৰু। এইটো হেৰি হৈছে, ব্লাড আছে ন লগত, তলত থৈ দিলে ব্লাডটো জমা হৈ গৈছে, দেখিছেনে? এইটো ৰ'জি মিল্ক বুলি কয়। ৰ'জি মিল্ক। মেষ্টাইটিছ নহয়, ইয়াত গাখীৰৰ লগত একদম কেঁচাতে যাইছে, মিহলি হয়, কিন্তু বহুত বেছি। এইটো আজিয়ে হৈছে নে কেইদিনমান হ'ল? ৰাতিপুৱা ঠিকে আছিলে, ৰাতিপুৱা সিহঁতে ঠিকে আছে। এতিয়া মই লিখি দিম দৰৱ এটা, ইনজেকশ্যন আজি আনি মাৰি দিবা গধূলি। কোনটোৰ পৰা এনেই অলপ সেৰুৱাচোন, হাতত চাওঁ। সেইটোত নহয়, হাতত এতিয়া সেইটোৰ পৰাই ওলাইছিলে নে? আছে অলপ পিংক আছে, কিন্তু টানোতে পিছলৈ আকৌ বেছি ৰঙা ওলাই যাব। এতিয়া তুমি কি কৰিবা? এতিয়া মই প্ৰেগনেঞ্চি চেকআপ কৰিম।
এইটো পজিটিভ প্ৰেগনেঞ্চি ABS প্ৰথম তাই কনচেপ্ট কৰিছে ABS তাই ABSৰ আছিলে প্ৰথম সেই প্ৰথম ছোৱালীজনী প্ৰথম তাইহে কৈছে কি আছে কেইমাহৰ টেষ্ট কৰিলা কেইমাহ আছে প্ৰায় 5 মাহ পজিটিভ আছে টেষ্ট সেইজনী 3 months প্লাছ এজনী 5 months প্লাছ গাখীৰটো পজিটিভ ন 15 দিন আছিলে নাই না নমস্কাৰ মই লক্ষেশ্বৰ দেউৰী মোৰ ঘৰ কলোৰা দেউৰী গাঁও মই PS ফাৰ্ম কৰে ডিব্ৰুগড়তে আমাৰ আজি এই ফাৰ্মখন আশীৰ্বাদ ডায়েৰী আমি নামকৰণ কৰিছোঁ আমি 10 বছৰ ভৰি দিছোঁ আশীৰ্বাদ ডায়েৰী আমি 10 বছৰ ভৰি দিছোঁ 10 বছৰ পিছত আমাৰ নিজৰে ডাঙৰি হৈছে এতিয়া আমাৰ এটা বড়ো আছে য'ত বুলি কওঁ আমাৰ চেতিয়া ছাৰে আমাক ভালেখিনি দাদা বুলি কওঁ আমি ভালেখিনি আমাক সহায় কৰিছে আজি আমি 10 বছৰ যে পাইছোঁ তেখেতৰ মানে যি ছাৰ্ভিচ দিছে আমাক তাৰ কাৰণে আমাৰ যোনবোৰ পোৱালি হৈছে ছাৰেও আজি ভাল পাইছে নিজে তেখেত ডাঙৰ দীঘল কৰা আমাক গাইড কৰি আমিও আজি ভাল পাইছোঁ তো সেনেকৈ আগবাঢ়ি আছোঁ তাৰপিছত স্প্ৰে এটা লিখি দিওঁ মাৰি থাকিবা